এইটো পিয়লা বৰ্মন তেখেত কি কেনেকুৱা মানুহ সিহঁতৰ ল'ৰা নাই ছোৱালী আছিল ছোৱালীবিলাক বিয়া চিয়া দি দিছে এতিয়া এই দুখীয়া মানুহ ঘৰ একটা পাইছিল চৰকাৰী ঘৰটো বনাবৰ কাৰণে এই চেয়াৰমেনে দায়িত্ব লৈছিল ঘৰটোতো এতিয়া কৰাই নাই আধা আধি মানে বিডিটি কৰি ৰাখি দিছে আধৰুৱা ঘৰ কিমান আছে আছে বহুত আধা আধি আছে আর কি যিবিলাক মানুহ পাইছে মোটামুটি 50% ঘৰ আছে আর কি আমি শুনিবলৈ পাইছোঁ যে তেখেতক মানে অনুৰোধ কৰি কৰি কোনো ব্যৱস্থা নকৰা ৰাইজে নিজে বনাব লগা হৈছে বহুত এতিয়া মানে আধা আধি ঘৰ পৰি আছে নষ্ট হৈ আছে এইবিলাক কি কৰিব মানে সিহঁতে দায়িত্ব নলয় কিমান দিন তাৰ ওচৰত গ'লেও নাপায় ফোন কৰিলেও নাপায় এনেদৰে হৈছে আৰু অৱস্থা দুখীয়া মানুহ থাকিব লগা জাগাই নাই পাইছিল চৰকাৰী ঘৰ কিন্তু নিজে বনাব দিয়াই নাই ইয়াতে এই সন্দৰ্ভত আপুনি মুখ্যমন্ত্ৰী কি ক'ব যে তেখেত দলৰ দুৰ্নীতি সদায় বিৰোধিতা কৰে যে দুৰ্নীতি সহ্য নকৰে তেনেক্ষেত্ৰত দুৰ্নীতি সংগঠিত তেওঁ দলৰ নেতাৰ বিৰুদ্ধে কি ক'ব কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এতিয়া সিহঁতে কিবা কৰক তদন্ত কৰক ঘৰবিলাক কিবা কৰিব লাগে কৰক আৰু কি মানে ঘৰখিনি পাব লাগে ঘৰখিনি ঠিক কৰি পাব লাগে দুখীয়া মানুহ হবে কমপ্লিট হ'ল না তোমাৰ ঘৰ কমপ্লিট হোৱা নাই কিমান দিন ধৰি মানে কাম কৰা নাই তো 2 বছর হয়ে গেল ঘরের কাম শুরু হয়েছে আরেকবার অগ্রাণ মাসে ইয়া কাম করা বন্ধ করে দিছে না এতিয়া ক'ত থাকি আছা ও সাপড়া ঘরত থাকি আছি সরু সরু দুটা বাচ্চা নিয়ে ছোৱালী ঘৰ না ঘর নবনায় আমি জানো যে আমি গরিব মানুষ পয়সাটা কোনো সময় ভাঙিয়ে খাম তুমি আমার কাছে দিলে ঘরটা তাড়াতাড়ি হবো না আগে দেওয়া হলে 32,500 পরে দেওয়া হচ্ছে 37,500 ইমান টকা আপুনি ঘৰখন এতিয়া আধৰুৱা হৈ আছে আপুনি তেখেতক কোৱা নাই কাৰণ আপোনাৰ ঘৰ যিখন ঘৰত বৰ্তমান আছে ইয়াত দেখোন অৱস্থাই নাই ঘৰখনৰ কি হৈছে পুৰণা ঘৰখনৰ থাকা না মানে এটা তো আপনারা দেখলেন কি হৈছে শিল্পরিয়া এরকম হয়েছে এতিয়া কি করি ওই রকমই থাকিবা লাগে এই ঘৰখনৰ অৱস্থা এতিয়া কি হ'ব এখন যেদিন যাও খালি ফাং ফুং করে কি কয় হ্যাঁ লেবার পাওয়া যায় না মিস্ত্রি পাওয়া যায় না আর কয় তাহলে মিস্ত্রি পাওয়া যাবে সিমেন্ট বালু এটা হলো ওই যে সিমেন্টগুলো নষ্ট হয়ে গেছে বুঝছেন 5 বস্তা সিমেন্ট নষ্ট হয়ে গেছে এনেকুৱা অৰ্ধনিৰ্মিত ঘৰ আপোনালোকৰ গাঁৱত আৰু কিমানখন আছে তো আরো আছে বহুত আছে নির্মাণ করে দিয়া